মানে আজি যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই। মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ। আজিলৈকে পৃথিৱীত মই যিমান চাৰ্জশ্বিট দেখিলোঁ এইখনেই প্ৰথম চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত আইঅ' বা তদন্তকাৰী বিষয়া বা CIO বা মুখ্য তদন্তকাৰী বিষয়া ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দিয়া প্ৰথমখন পৃথিৱীৰ চাৰ্জশ্বিট। ইয়াত 7,000 পৃষ্ঠাৰ যে আপোনাৰ কাগজ দিছে বুলি কৈছে, 7,000 পৃষ্ঠা আৰু কিমান পৃষ্ঠা কিমান ডকুমেণ্ট দিছে বুলি ক'লে 3,000 নে কিমান নে 3500 নে কিমান ডকুমেণ্ট দিলে বুলি ক'লে 3500 ডকুমেণ্ট বুলি ক'লে। এইচব একো ডকুমেণ্ট একো নহয়। মই একদম ক্লিয়াৰলি আপোনালোকক কৈছোঁ যে যি তদন্ত প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটিছে তালৈ নোযোৱাকৈ কৰা তদন্ত, সেই তদন্তই পৃথিৱীৰ কোনো কেছতে কেতিয়াও কোনো মানুহক ন্যায় দিব নোৱাৰে। জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। জুবিনদা যিখন সাগৰৰ পানীত ডুবি ঢুকালে সেই সাগৰৰ পানীটোপাও চাবলৈ যোৱা নাই এতিয়ালৈকে আইঅ'এ। তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। মই বাৰম্বাৰ কৈ আছিলোঁ যে ঠিক আছে ফাৰ্ষ্ট পেজৰ চাৰ্জশ্বিট এখন দি দিয়া, ইয়াত তোমালোকে মটিভৰ ওপৰত চাৰ্জশ্বিটখন দি আছা যে কিয় হত্যাকাণ্ড হ'ল বুলি আগতে তোমালোকে নিজে ঠিক কৰি ল'লা যে হত্যাকাণ্ড হৈছে বুলি আমি দি দিম, আৰু কিয় হত্যাকাণ্ড হ'ল বুলি তোমালোকে পইচাৰ কেলেংকাৰী এটা বনাই ধুনীয়াকৈ তোমালোকে ঠিক আছে পইচাৰ কেলেংকাৰী হ'বও পাৰে তেনেকুৱা এটা তোমালোকে ডকুমেণ্ট বনাই ইয়াত দি দিছা। মোৰ সেইটোলৈকেও আপত্তি নাই যে কি কাৰণে হত্যাকাণ্ড হ'ল তাৰ মটিভটোৰ ওপৰত এখন চাৰ্জশ্বিট দিয়ক, কিন্তু হত্যাকাণ্ডটো কেনেকৈ সংঘটিত হ'ল, কোনে মাৰিলে, তাৰ কি পৰিস্থিতি, তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে, তাৰ ওপৰত যদি এভিডেন্স তথ্য নাথাকে আৰু তাৰ ওপৰত যদি ডকুমেণ্ট নাথাকে দলিল, তেতিয়াহ'লে সেই তদন্ত এটা শূন্যত গদা ঘূৰোৱা এটা তদন্তৰ বাহিৰে আন একো নহয়। গতিকে CID বা SITয়ে যোৱা 88টা দিন নহয়, কেইটা দিন 84টা দিনত অকল শূন্যত গদা ঘূৰালে। ইয়াক কয় শূন্যত গদা ঘূৰোৱা বুলি অসমীয়াত কয়। শূন্যত গদা ঘূৰালে একবাৰৰ কাৰণেও তেওঁলোকে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নল'লে। নাম্বাৰ 1। নাম্বাৰ 2, মই বাৰম্বাৰ কৈ আছোঁ যে ভাৰতবৰ্ষৰ BNSS 2023-এ 112 নম্বৰ যিটো ধাৰা তাত স্পষ্টকৈ কৈ দিছে যে বিদেশত ঘটনা ঘটিলে আমি নিশ্চিতভাৱে কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰেগুলেটৰী পঠিয়াইহে কেৱল তদন্ত কৰিব পাৰিম আৰু তথ্য আনিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই মোক উত্তৰ দিলে বিধানসভাত বোলে নহয় আমি MLATৰ জৰিয়তে আনিলেও হৈ যাব, কিন্তু চেন্নাই কোৰ্টে স্পষ্টকৈ কৈ থৈছে যে MLATৰ জৰিয়তে আনিলে নহ'ব, MLAT থাকিলে বস্তু আনিব পাৰিব কিন্তু সেইটো আনিব লাগিব কোৰ্টৰ জৰিয়তে। এতিয়ালৈকে ছিংগাপুৰৰ পৰা তেওঁ কৈছে যে নাই আমি ছিংগাপুৰৰ পৰা গভৰ্ণমেণ্টৰ পৰা অনা তথ্যৰ জৰিয়তে আমি এইটো প্ৰমাণ কৰি দিম। আৰু ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো হত্যাকাণ্ড নহয়। ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে নাই, কোনো ধৰণৰ বেমেজালি, কোনো ধৰণৰ কেলেংকাৰী নাই, সেইটো এটা স্বাভাৱিক মৃত্যু। আৰু তাৰ পাছত কৈছে যে ছিংগাপুৰৰ তথ্য আনি, ছিংগাপুৰ চৰকাৰে দিয়া তথ্য দি, ছিংগাপুৰ চৰকাৰে দিয়া এভিডেন্স দি আমি এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিম। ইয়াতকৈ আৰু আভুৰা ভৰা ঘটনা কেতিয়াবা ঘটনা ঘটিছে? পৃথিৱীৰ মোক এটা গোচৰৰ নাম কওক যিটো গোচৰত এতিয়ালৈকে প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰাকৈ চাৰ্জশ্বিট দিয়া কৈছে। এইটোৱে অসমৰ জুবিন গাৰ্গৰ কেছটোৱে একমাত্ৰ পৃথিৱীৰ ঘটনা
য'ত চাৰ্জশ্বিট দিয়া হৈছে অথচ IO আৰু CIO এতিয়ালৈকে ঘটনাস্থলীলৈ যোৱা নাই। গতিকে মই কৈ দিছোঁ, আপোনালোকক স্পষ্টকৈ কৈছোঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক বচাবৰ কাৰণেহে আজি চাৰ্জশ্বিট দিয়া কৈছে। জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিবৰ কাৰণে বা জুবিন গাৰ্গৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিবৰ কাৰণে আজি চাৰ্জশ্বিট দিয়া কোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে এই চাৰ্জশ্বিট জুবিন গাৰ্গৰ হত্যাকাৰীক ধৰিবৰ কাৰণে চাৰ্জশ্বিট নহয়, এই চাৰ্জশ্বিট হ'ল হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনত যাতে গাঁৱৰ পৰা খেদা নাখায়, বিজেপিয়ে যাতে গাঁওবিলাকৰ পৰা খেদা নাখায়। জুবিন গাৰ্গ আমাৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনক তেওঁলোকৰ দিনত হত্যা কৰালে, মাৰালে, বিজেপি চৰকাৰৰ দিনত মাৰালে। আৰু মৰোৱাৰ পাছত এতিয়া তেওঁলোকে তদন্ত নকৰে। সেই কথাটোৰ কাৰণে যাতে 26 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব গ'লে যাতে গাঁওবিলাকৰ পৰা খেদি নিদিয়ে, তাৰ কাৰণে মিছাকৈ এখন চাৰ্জশ্বিট তৈয়াৰ কৰিছে, ভুৱা 2 নম্বৰী চাৰ্জশ্বিট। মই সেইকাৰণে বাৰম্বাৰ কৈছিলোঁ যে এখন চাৰ্জশ্বিট নাম্বাৰ পাৰ্ট 1 হ'লে মানে হৈ যাব, তেতিয়াহ'লে পাৰ্ট 2 পাৰ্ট 3 বেলেগ বেলেগ একদম অৰিজিনেল বস্তুবিলাক দি দিব পাৰিব। কিন্তু মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰি দিলে নহয় যে এতিয়া আৰু আমাৰ আজিৰ পৰা 12 তাৰিখৰ পৰা কাম শেষ, চাৰ্জশ্বিট আমি দি দিলোঁ, আমাৰ আৰু একো কৰিবলগীয়া নাই, অসম চৰকাৰ অসম পুলিচৰ একো কাম কৰিবলগীয়া নাই, এতিয়া কোৰ্টে কেৱল শাস্তি দিলে হ'ল। আৰে তুমি এখন ফটোৱা কাগজ এখন দি দিবা আৰু তাৰ ওপৰত কোৰ্টে কেনেকৈ শাস্তি দিব? তুমি 2 নম্বৰী এটা ডকুমেণ্ট দি দিবা, তাৰপিছত কোৰ্টে কেনেকৈ শাস্তি দিব? তাৰপিছত কোৰ্টক ন্যায় দিব বুলি কোৱাটো আৰু ৱালত মাথা মাৰি দিয়াটো একেটাই কাহিনী। মোক ন্যায় লাগে বুলি মই যদি ৱালত মাথা মাৰি দিওঁ, অথচ ন্যায়ৰ কাৰণে মই কোনো কাম কৰা নাই, কিবা কাম আছে নেকি কওক? গতিকে হিমন্ত বিশ্ব শৰ্মা হ'ল তেনেকুৱা ধৰণৰ এজন মুখ্যমন্ত্ৰী যিজনে জুবিন গাৰ্গৰ মৃত্যুটোক লৈ গোটেই জীৱনত খেলা কৰিছে, ৰাজনীতি কৰিছে। আজিৰ সেইকাৰণে যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটখনৰ ওপৰত অসমৰ মানুহে কোনেও বিশ্বাস কৰিব নালাগে। এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 নিৰ্বাচনৰ এখন ইস্তাহাৰ। এইখনত 26ত যাতে খেদা নাখায় গাঁৱৰ পৰা, যেনেকৈ কা আন্দোলনৰ সময়ত খেদা খাব খুজিছিলে, ঠিক তেনেকৈ এই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যাতে খেদা নাখায় তাৰ কাৰণে বনোৱা এখন কি ক'ব মিথ বা কল্পকাহিনী বা সাধু কথাৰ এখন কাহিনী হ'ল আজি দিয়াৰ চাৰ্জশ্বিট।